আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মই ঘৰৰ পৰা গুৱাহাটী অভিমুখে মৰ্ণিং ঘৰত 6টা বজাত ওলাইছোঁ। মই আহি আজি দুটাকৈ এক্সিডেণ্ট দেখিলোঁ। অতি ভয়ংকৰ এক্সিডেণ্ট। সঁচাই মোৰ আগত এনেকুৱা স্পীডত আহিলে কি ক'ব যে গাড়ী উলটি চকা ওপৰমুৱা হৈ থাকিলে। এতিয়া কথাটো হ'ল যে বেলেগৰ ক্ষতি নহ'ল, গাড়ীৰ ভিতৰত থকা মানুহৰ ক্ষতি হ'ল। কথাটো হ'ল আচলতে যে এনেকুৱা এক্সিডেণ্ট কিয় হ'বলৈ পাইছে বা কিয় হৈছে। আচলতে আমি ঘৰৰ পৰা ওলাওঁতে বা চব নিজৰ মা দেউতাৰ কথা ভাবিব, এবাৰ নিজৰ ফেমিলিৰ কথা ভাবিব, বাচ্ছাৰ কথা ভাবিব। তেতিয়া আপুনি গাড়ীখন লাহে চলাব। সেইবিলাক অলপ, কাৰণ আজিকালি কাৰ কেতিয়া কি হয় একো ৰিস্ক নাই। জীৱনটো দুদিনীয়া বুলি সকলোৱে কয়। কথাটো হ'ল জীৱনটো দুদিনীয়া যদিও যদি কাৰোবাৰ ফেমিলি আছে, সেই ফেমিলিটোৰ কি হ'ব বা সেই ফেমিলিটোৰ ল'ৰা ছোৱালীক কি অৱস্থা হ'ব। সেইকাৰণে এইবিলাক চব কথা চিন্তা কৰি অলপ হ'লেও আপোনালোকে নিজৰ মা দেউতাৰ কথা বা ফেমিলিৰ কথা ভাবি গাড়ী লাহে চলাওক, যাতে আপোনাৰো ক্ষতি নহয়, আনৰো যাতে ক্ষতি নহয়। এনেকুৱা সাৱধানতা অৱলম্বন কৰাটো অতিকৈ জৰুৰী।